GMCHৰ যি অঘটন সেই অঘটন সন্দৰ্ভতেই মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে তেওঁ বহুত লাজ পাইছে আৰু দুৰ্ভাগ্যজনক ঘটনা। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। GMCHৰ NICUত এটি শিশুৰ মৃত্যু হৈ গ'ল আৰু সেই মৃত্যুৰ ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীয়ে আজি সন্ধিয়াৰ ভাগত গৈ GMCH পৰিদৰ্শন কৰিলে, অধ্যক্ষৰ সৈতে কথা পাতিলে আৰু গোটেই পৰিস্থিতিটোৰ বুজ ল'লে আৰু ইয়াতে সমগ্ৰ ঘটনাত GMCHৰ কৰ্তৃপক্ষৰ যে ভুল আছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে ক'লে। GMCHৰ ভিতৰত পৰ্যাপ্ত চিকিৎসক আছে, পৰ্যাপ্ত ৱাৰ্ড বয় আছে, পৰ্যাপ্ত নাৰ্ছ আছে, সকলো পৰ্যাপ্ত ৰূপত আছে, পৰ্যাপ্ত ৰূপত মেচিন আছে। তাৰ পাছতো আজি GMCHৰ এই শিশুটিৰ যিটো মৃত্যুৰ ঘটনা পোহৰলৈ আহিল, এই ঘটনাক একেবাৰে GMCHৰ ভুল বুলি কৈ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে যে মেচিন পৰ্যাপ্ত আছে, ফটোথেৰাপি মেচিন যিটো জণ্ডিছ নোহোৱাৰ কাৰণে শিশুসকলক দিয়া হয়, সেই মেচিন পৰ্যাপ্ত থকাৰ পাছতো এটা মেচিনত ৩-৪টা শিশুক ৰখা হৈছিল। কিয়? মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন সুধিছে। আন মেচিন পৰি আছিল, সেই মেচিনবোৰ খালী অৱস্থাতে থৈ দিয়া হৈছিল, কিন্তু এটা মেচিনত ৩-৪টাকৈ শিশু থৈ ক'ৰবাত নিজৰ দায়িত্ববোধৰ স্খলন দেখুৱালে নেকি GMCH কৰ্তৃপক্ষৰ একাংশ কৰ্মচাৰীয়ে, একাংশ চিকিৎসাকৰ্মীয়ে? সেই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে। সেইবাবে তেওঁ কৈছে, মই বুজাব নোৱাৰাকৈ লাজ পাইছোঁ, সেয়েহে মই নিজে আহিছোঁ, সেই দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰিছোঁ আৰু দুৰ্ভগীয়া পৰিয়ালটোক ক্ষমা খোজা উচিত GMCH কৰ্তৃপক্ষই। আনকি অধ্যক্ষগৰাকীৰ কথাও ক'লে। অধ্যক্ষগৰাকীয়ে চালে বেৰে কোবোৱা কথা কৈছিল দিনৰ ভাগত। আৰু এনেও এই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ পূৰ্বতেও আছিল, বহুজনে বিশেষকৈ এনেধৰণৰ ব্যৱহাৰক লৈ বহু অভিযোগ দি থাকে। আৰু আজি পোনপটীয়াকৈ সেই কণমানি শিশুটিৰ কন্যা সন্তানটিৰ পিতৃও অভিযোগ উত্থাপন কৰি ক'লে যে এইগৰাকী অধ্যক্ষই, GMCHৰ অধ্যক্ষ অচ্যুত বৈশ্যই তেওঁলোকৰ সন্তানটিক হেনো উগ্ৰপন্থীৰ সৈতে তুলনা কৰিছিল বা সন্ত্ৰাসবাদী কাছবৰ সৈতে তুলনা কৰিছিল। আৰু যিবোৰ কথা কৈছিল তেওঁলোক তাত অসন্তুষ্ট বুলি পোনপটীয়াকৈ আমাৰ সাংবাদিক দীপাংকৰ আগত সদৰি কৰিছিল। সেয়া ইতিমধ্যে আমি বাতৰিত সম্প্ৰচাৰো কৰিছোঁ। সেয়া পিতৃৰ অভিযোগ আছিল। সাধাৰণতে একাংশ অহংকাৰী, একাংশ মই বৰ স্বভাৱৰ ব্যক্তিৰ বাবেই GMCHৰ এনে অৱস্থা হোৱা বুলিও মুখ্যমন্ত্ৰীয়ে ঠিক সুৰটো সেই সুৰত নকৈ ঠিক ইংগিতটো তেনেধৰণে দিছে যে ইয়াৰ বাবে জগৰীয়া কিন্তু কৰ্তৃপক্ষই নিজৰ ভুল মানি লোৱাটো দৰকাৰ, লাজ পোৱাটো দৰকাৰ। মুখ্যমন্ত্ৰীয়ে আজিলৈকে এনেধৰণে লাজ পোৱা নাছিল, যিটো আজি পালে GMCHৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে। ইমান পৰিতাপৰ বিষয়। মুখ্যমন্ত্ৰীয়ে কৈছে যে এই ভুল মানি ল'ব লাগে, ক্ষমা খুজিব লাগে, চালে বেৰে কোবোৱা কথা কৈ, দায় খৰা কথা কৈ, গা এৰা মনোভাৱ পোষণ কৰি অধ্যক্ষই হওক বা অধীক্ষকেই হওক বা কৰ্তৃপক্ষ যিকোনো ব্যক্তিয়ে হওক, যাৰ যাৰ হাতত দায়িত্ব আছে তেওঁলোকে এনেধৰণৰ আচৰণ কৰাটো উচিত নহয়। সেই কথা পোনপটীয়াকৈ কৈছে মুখ্যমন্ত্ৰী। আমি মন্তব্য শুনাই লৈছোঁ। মুখ্যমন্ত্ৰী আজি GMCHত উপস্থিত হৈ কি ক'লে NICUত শিশুৰ মৃত্যু সন্দৰ্ভত এবাৰ মন দি শুনক। বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে। আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি চাংচন, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰে সৈতে এই তদন্ত কমিটিটো গঠন হ'ব। মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে, মই নিজে তাক চাই আহিলোঁ। যথেষ্ট খালী মেচিন থকা স্বত্তেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক, চিকিৎসকে হওক, 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে। মেচিনৰো অভাৱ নাছিলে, যথেষ্ট খালী মেচিন আছিলে। এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জেগাত বা 2টা সন্তানৰ জেগাত 3টাক ৰাখি থ'বলগীয়া হৈছিলে। অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব। কৰ্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছোঁ আৰু গোটেই বিষয়টো যিহেতু CCTV ফুটেজ আছে, গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰিম। এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে। আৰু কথাটো শুনাৰ পৰাই ৰাতিপুৱাৰ পৰা মনটো বেয়া লাগি আছে। সেইকাৰণে মই নিজে গুচি আহিলোঁ। এইটো একেবাৰে উচিত নহয়। কন্যা সন্তানটিৰ পিতৃকো মই সাক্ষাৎ কৰিলোঁ আৰু তেওঁকো মই অহাকালি অফিচত মাতিছোঁ। তেওঁকো মই যেনেকৈ পাৰোঁ সান্তনা দিবৰ বাবে চেষ্টা কৰিম। কিন্তু ইমান ধুনীয়া 3.7
তাৰমানে ইমান ধুনীয়া সুঠাম বুলি ক'ব লাগিব ছোৱালী এজনী এনেকৈ আমাৰ হস্পিটেলত মৃত্যু হোৱাটো সেইটো মানি ল'বলগীয়া বিষয় নহয় মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছোঁ যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে মই নিজে অত্যন্ত লাজ পাইছোঁ বুজাব নোৱাৰাকৈ মই লাজ পাইছোঁ প্ৰিন্সিপালে ক্ষমা খুজিব লাগে দেউতাক মাকৰ ওচৰত ইয়াতে বেলেগ কথা একো নাই ইয়াতে আৰু পেচেণ্ট বেছি হৈছে চৰকাৰক কওক আৰু 100 জন ডক্টৰ দিম মোকতো কেতিয়াও কোৱা নাই মইতো প্ৰিন্সিপালৰ লগত এভৰি দুদিনত ফোনত কথা পাতোঁ সন্তানটি সম্পূৰ্ণ নেগলেক্টৰ কাৰণে মৃত্যু হৈছে আজি GMCHৰ নেগলেক্ট এতিয়া GMCH আৰু বিল্ডিংটোৱেতো নেগলেক্ট কৰা নাই কোনোবা এজন ব্যক্তিৰ নেগলেক্ট হৈছে গতিকে সেই নেগলেক্টটো আমি বিচাৰি উলিয়াব লাগিব আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয় আমি তাৰ ব্যৱস্থা ল'ব লাগিব আৰু পৰিয়ালটোক আমি ক্ষমা খুজিব লাগিব আৰু পৰিয়ালটোৰ যিটো কষ্ট তাক ক্ষমা খুজিলেও শেষ নহয় এটা মনত সদায় দুখ এটা লৈয়ে পৰিয়ালটো থাকিব লাগিব ক্ষমা খুজিও শেষ কৰিব নোৱাৰি এনেকুৱা এটা মনৰ কষ্ট পাইছে এই পৰিয়ালটোৱে স্বাভাৱিকতে আৰু সেই সময়তে GMCHৰ অধ্যক্ষ অচ্যুত বৈশ্যই এনে কিছুমান মন্তব্য কৰাৰ অভিযোগ আনিছে একাংশ লোকে পিতৃয়েতো কৈছে আন একাংশ লোকেও কৈছে যে তেওঁ এই যেটো অঘটন সংঘটিত হৈ গ'ল NICUত তাৰ কোনোবা পথ দুৰ্ঘটনা বা বিমান দুৰ্ঘটনাৰ সৈতে ৰিজাইছে সাংবাদিকৰ আগত তেনেধৰণে ভাষ্য দিছিল অতি লাজ লগা কথা বিমান দুৰ্ঘটনাৰ পথ দুৰ্ঘটনাৰ সৈতে এই ঘটনাবোৰ ৰিজাই তেওঁ আসলে কি বুজাব বিচাৰিছে সম্পূৰ্ণ গায়ৰা মনোভাৱ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মন্তব্যত সেই কথা আমি শুনিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে যে এনে ধৰণৰ কথা কৈ আসলতে এই পৰিস্থিতিৰ অন্যফালে নিয়াৰ চেষ্টা কৰাটো বেয়া কথা GMCHৰ অঘটন বহুকেইটা হৈছে শিশু চুৰিৰ ঘটনা হয় তাত কোনোবা ৱাৰ্ডত জুই লাগি যায় তাত সিকিউৰিটি গাৰ্ডে ব্যৱহাৰ কৰে কোনোবা ৱাৰ্ড বয়ে পইচা বিচাৰে ধন দাবী কৰে কৰ্মচাৰীৰ বেয়া ব্যৱহাৰ এইবোৰ এটা নিত্যনৈমিত্তিক ঘটনা আজি বছৰ বছৰ ধৰি হৈ আহিছে এই সকল কৰ্মচাৰীক উচিত দৰমহা দিয়া হয় মাননি দিয়া হয় সুবিধা দিয়া হয় তাৰ পাছতো এলোকৰ আচৰণ সলনি নহয় আনকি GMCH এনেকৈ এখন চৰকাৰী চিকিৎসালয় য'ত পৰ্যাপ্ত সুবিধা আছে তাত আকৌ যদি আপোনাৰ যোগসূত্ৰ নাথাকে সুপাৰিনটেণ্ডেণ্টৰ সৈতে অথবা প্ৰিন্সিপালৰ সৈতে বা কাৰোবাৰ সৈতে যদি ভাল সম্পৰ্ক নাথাকে তাত ভাল চিকিৎসাও নাপায় বুলি অভিযোগ আছে তাত লিংক থাকিলেহে ভাল চিকিৎসা পায় লিংক নাথাকিলে GMCHত গুৰুত্ব নিদিয়ে ব্লাড টেষ্ট কৰিব যাব আপোনাক বেয়া ব্যৱহাৰ কৰিব আপোনাৰ পৰা ব্লাড চেম্পল ল'ব ৰিপৰ্ট আহোঁতে 100 দিন লাগি যাব পাৰে MRI কৰিব এটা সময় এনেকুৱা আছিল MRI ৰিপৰ্ট আহোঁতে মেচিন বেয়া আমুক বেয়া বুলি কৈ পিছুৱাই থাকে তাৰ কৰ্মচাৰীসকলে এই একাংশ যি লোকৰ অভিযোগ সেই অভিযোগবোৰ গুৰুতৰ অভিযোগ চৰকাৰে যেটো দাবী কৰে ইয়াত সুবিধা পৰ্যাপ্ত দিয়া হৈছে কিন্তু সেই GMCHখনৰ ভিতৰ ভাগ একেবাৰে ফুপুলা এই সকল বৰমুৰিয়া বহি আছে দায়িত্বত কামত একো নাই বুলিও বিভিন্নজনে অভিযোগ উত্থাপন কৰে লাজ লগা কথা GMCHৰ নিচিনা হস্পিটেলৰ বাবে বা যিকোনো চৰকাৰী হস্পিটেলৰ বাবে কথা কৈ থাকিলেও এওঁলোকৰ গাত নালাগে কথা কৈ বাতৰি পৰিৱেশন কৰিও লাভ নাই এওঁলোকৰ গড়ৰ ছাল যেন হৈ পৰিছে বিষয়বোৰ এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে মই আহিম সঘনাই আহিবলৈ বাধ্য মুখ্যমন্ত্ৰী আজি কৈছে আমি গোটেইটো ভাষ্য শুনোৱা নাই দীঘলীয়াকৈও ভাষ্য দিছিল যিখিনি পাৰোঁ আমি সেই কিয়দাংশ শুনাইছোঁ মুখ্যমন্ত্ৰীয়ে তাত কৈছে যে এতিয়া যি দেখিছোঁ মই ঘনাই আহিব লাগিব GMCHলৈ 1012তকৈ বেছি আহিছে GMCHলৈ মুখ্যমন্ত্ৰীগৰাকী তেওঁ কৈছে এনেধৰণৰ ঘটনা তেওঁ আগতে শুনা নাছিল কিন্তু শেহতীয়াকৈ GMCHত বহুকেইটা অঘটন হৈ আছে শিশু চুৰিৰ ঘটনা বা এনেকুৱা ধৰণৰ ঘটনা কিন্তু অতি পৰিতাপৰ বিষয় কথাবোৰ বাতৰিৰ সম্প্ৰচাৰ হয় দুদিন বাতৰিৰ উত্তাপটো থাকে তাৰ পাছত ঠাণ্ডা পৰি যোৱাৰ লগে লগে GMCHৰ কৰ্মচাৰীসকলৰ আচৰণো সেই আগৰ দৰে হৈ পৰে শুধৰণি কেতিয়া শুধৰণি কেনেকৈ এওঁলোকৰ নিজৰ ব্যক্তিত্বতেই সেই শুধৰণিৰ যেটো গুণটো নাই আৰু কি শুধৰণি হ'ব এওঁলোকে ভাবিয়ে লৈছে কাম চোৰ কৰিম বুলি তাৰ পাছত ক'বলৈ কি থাকিব এওঁলোকে ভাবিয়ে লৈছে চৰকাৰী চাকৰি এসোপামান টকা পাম আৰামত থাকিম কাম চুৰি কৰি আমি খাই থাকিম কিন্তু মনৰ শান্তি জানো আছে স্যাটিসফ্যাকশন জানো পাইছে এনেকৈ চাকৰি কৰি এওঁলোকে স্বাভাৱিকতে পোৱা নাই ক'বলৈ বেয়া ক'লে বহুত কথা ওলাই যায় কিন্তু এয়া একেবাৰে ক্ষুব্ধ লোকৰ মনৰ বেদনা আমি সাংবাদিক হিচাপে প্ৰকাশ কৰিছোঁ এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ